थाफ्लिबना जौलोंना हिन्जाव खावनायनि सम गेलियाबो सम गेलिया বড়ো ফক সং আনিয়া ব্ৰহ্ম নামৰ অডিঅ'মান গায়িকাই ইউটিউবত ভাইৰেল কৰাক লৈ সংবাদমেল ওদালগুৰি জিলা ৰেডিঅ' আৰু টেলিভিছন আৰ্টিষ্ট এছ'চিয়েশ্যনৰ সংবাদমেলৰ আয়োজক সদৌ ৰেডিঅ' আৰু টেলিভিছন এছ'চিয়েশ্যনৰ আৰ্টিষ্টৰ উপসভাপতি হেমচন্দ্ৰ খাকলাৰী সহ ওদালগুৰি জিলা সভাপতি ৰজনীকান্ত বড়ো আৰু তেজাৰাৰ প্ৰবীণ বড়ো সংবাদমেলত উপস্থিত আছিল মূল গায়িকা অনাতাঁৰ শিল্পীদ্বয় ধীৰেশ্বৰ বৰ্ণাৰ্জাৰী আৰু বিমলা বড়ো ৰেচুময় খোংবাম বড়ো লোকগীত এটি অলপতে এজনী উদীয়মান গায়িকা আনিয়া ব্ৰহ্মই ভিডিঅ' ৰিলিজ কৰাক লৈ জাঙুৰ খাই উঠিছে সদৌ ৰেডিঅ' আৰু টেলিভিছন এছ'চিয়েশ্যনৰ আৰ্টিষ্ট আৰু ওদালগুৰি জিলা যৌথ এছ'চিয়েশ্যনে আজি ওদালগুৰিত এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এখন সংবাদমেল আয়োজন কৰে উক্ত সংবাদমেলত উপস্থিত আছিল অনাতাঁৰ শিল্পী তথা গীতিকাৰ সুৰকাৰ ধীৰেশ্বৰ বৰ্ণাৰ্জাৰী আৰু বিমলা বড়ো উল্লেখযোগ্য যে অনাতাঁৰ শিল্পী তথা গীতিকাৰ সুৰকাৰ স্বামী পত্নী জীয়াই থকা অৱস্থাতে তেওঁলোকৰ পৰা কোনো অনুমতি নোলোৱাকৈ উক্ত গীতটো গায়িকা আনিয়া ব্ৰহ্মই নিজকে গীতিকাৰ সুৰকাৰ দেখুৱাই শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি দেখুৱাবলৈ কপি কৰি ভিডিঅ' ৰিলিজ কৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল যোগে এছ'চিয়েশ্যনে কি গৰিহণা আগবঢ়ালে সদৌ দেশবাসীৰ আৰ্টিষ্ট তথা ৰাইজে শুনকচোন কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ জৌ লোংনাই এই গানটি আনিয়া ব্ৰহ্ম বৰ্তমান অডিঅ'মান যি গায়িকা আমি দৃষ্টিগোচৰ হৈছোঁ তেখেতে ভিডিঅ' তেনেকুৱা বনাই আমাৰ বড়ো ফক চং যি লোকগীত সেয়া তেওঁ ফিউজন কৰি আমি তেখেতক গোৱা দেখিছোঁ আৰু তেনেকুৱা ভিডিঅ' ৰিলিজ কৰা দেখিছোঁ তাৰে এটা আমাৰ এই কেছেটত থকা ৰেচুময় খোবাম ভলিউম 2 সেইটো তেখেতে দুদিন আগত তেওঁ ৰিলিজ কৰা দেখিছোঁ গতিকে হিয়া বহুত আমাৰ কাৰণে সমাজৰ কাৰণে এটা বহুত ডাঙৰ বিষয় এটা হৈছে যে গায়িকা আৰু গীতিকাৰ সুৰকাৰ প্ৰডিউচাৰ জীয়াই আছে বৰ্তমানলৈকে সেই সংগঠন সক্ৰিয়ভাৱে এতিয়ালৈকে কাম কৰি আছে তথাপিও তেওঁ এই গানটি ইয়াৰ পৰা লৈ তেওঁ কোনো কনচাৰ্ন নকৰাকৈ কোনো পাৰমিশ্যন নলোৱাকৈ তেওঁ আজি ভিডিঅ' ৰিলিজ কৰিলে কি সাহসত তেওঁ কৰিলে কেনেকৈ কৰিলে কোনে তেওঁক সাহস দিলে আমি নাজানো কিন্তু আমি বিয়াৰতাৰ হৈ মই বৰ্তমান বিয়াৰতাৰ ৰেডিঅ' এণ্ড টেলিভিছন আৰ্টিষ্টেশ্যন আমাৰ যি বড়ো ছেকশ্যন অল বড়ো ৰেডিঅ' এণ্ড টেলিভিছন আৰ্টিষ্ট এছ'চিয়েশ্যন বুলি আমাৰ এটা সংগঠন আছে তাৰে মই বৰ্তমান চেণ্ট্ৰেলৰ ভাইচ প্ৰেছিডেণ্ট হয় আৰু ডিষ্ট্ৰিক্টৰ মই প্ৰেছিডেণ্ট হওঁ আৰু মোৰ লগত আছে আমাৰ ভাইচ প্ৰেছিডেণ্টো আছে আৰু এডভাইজাৰ তেখেত আমাৰ ধীৰেশ্বৰ বড়ো নাৰ্জী আৰু প্ৰবীণ বড়ো তেখেত আমাৰ ফক ছিংগাৰ তেওঁ ট্ৰেজাৰাৰ হয় আমাৰ ডিষ্ট্ৰিক্টৰ আমি এতিয়া আজি আমি দুখ প্ৰকাশ কৰিছোঁ যে তেওঁ তেনেকৈ কোনো কনচাৰ্ন নলোৱাকৈ কোনো অনুমতি নলোৱাকৈ তেনেকুৱা কৰাত আমি দুখ পাইছোঁ আৰু তেখেতক আমি খুব ইমিডিয়েটলি তেখেতে এই কাম কৰাৰ পৰা বিৰত থাকিব আৰু এই গীতটি ইউটিউবত যি তেওঁ আপলোড কৰিলে সেইটো ডিলিট কৰিব লাগে আৰু আলোচনাৰ মেজত আহিব লাগে যাতে আৰু তেনেকুৱা তেওঁ নকৰে যদিও কৰে তেওঁ তেনেকুৱা পাৰমিশ্যন বা অনুমতি লৈ কৰাটো আমি ক'বলগীয়া নাই যদি তেওঁ তেনেকুৱা যদি লৈ ফালে কৰে তেতিয়া আমাৰ আপত্তি নাই তেওঁ যদি তেনেকুৱা আমাৰ এই লিৰিক্সৰ বা সেই গীতিকাৰ গান যদি ভাল পাইছে তেওঁ 100টা দিবলৈও তেওঁ প্ৰস্তুত পাৰে আমাৰ পৰা তেওঁ নিব 100টা 1000টা লাগিলেও আমি গান দিব পৰা আমাৰ এই ক্ৰিয়েশ্যন কেপাচিটিটো আছেই তেখেতৰ যদি নাই আমি হিয়ে অনুৰোধ কৰিছোঁ তেওঁ সেইটোৰ যি তেওঁ কৰিলে সেইটোৰ পৰা তেওঁ ক্ষমা খুজিব লাগে আৰু এই ইউটিউবৰ পৰা তেওঁ ডিলিট কৰিব লাগে আমাৰ আমি আপুনি ভাল কথা কৈছে আমি যদি হিয়াই যদি তেওঁ নকৰে তেনেহ'লে আমি আইনগতভাৱে আমি অৰ্গেনাইজেশ্যনে যিটো আমাৰ এছ'চিয়েশ্যন আমি মুভ কৰিব লাগিব আৰু আমি নিশ্চয় কৰিম আইনী আমি মুভ কৰিম সকলোলৈকে নমস্কাৰ জনাইছোঁ
আচলতে যিটো আমি বিয়াৰ টাই বড়ো ৰেডিঅ' এণ্ড টিভি আৰ্টিষ্ট এছ'চিয়েশ্যনে 2001 চনত আমি 2টা কেছেট কৰিছিলোঁ। ইয়াৰ মূল লক্ষ্যটো আছিলেকে আমাৰ যিসকল সুৰকাৰ তেওঁলোকৰ যিটো ভইচ সেইটো প্ৰিজাৰ্ভ কৰা। কেতিয়াবা এনেকুৱা দৰকাৰ হয় যে সেইজনৰ বিষয়ে কিবা আলোচনা কৰিব লাগিলে, লিখিব লাগিলে, এই আলোচনাৰ সময়ত তেখেতৰ মানে ভইচৰ যদি আমি কিবা এটা উদাহৰণ দিব পাৰোঁ, তেওঁৰ গোৱা গীত এটা যদি আমি শুনাব পাৰোঁ, তেতিয়া আমাৰ সুবিধা হয়। সেই অৰ্থতে আমি মানে যিহেতু আমাৰ শিল্পীসকল দুখীয়া হয়, তেওঁ নিজস্বভাৱে কৰিব নোৱাৰে, গতিকে আমি বিয়াৰ টাই কি কৰিছিলোঁ, আমি সামূহিকভাৱে নিজৰ টকা পইচা উঠাই পেলাই আমি কেছেট কৰিছিলোঁ, 2টা কেছেট কৰিছিলোঁ। ইয়াৰ পিছতো 7 চনতো আমি 2টা কেছেট কৰিছোঁ, যাতে আমাৰ ভইচবিলাক মানে প্ৰিজাৰ্ভ হয়। কিন্তু ইয়াৰে দেখিলোঁ যে আমাৰ ৰৈচমী খবাম নামৰ যিটো আমি 2001 চনত কৰিছিলোঁ, এই কেছেটটোৰ ছাইড বিৰ প্ৰথম যিটো গীত বিমলা বড়োই গোৱা, এইটো আনায়া ব্ৰহ্মই ক'ৰ পৰা কেনেকৈ নিছে নাজানো, নি পেলাই তেওঁ মানে সেইটো ইউটিউবত নতুন ভিডিঅ'সহ মানে সেইটো আপলোড কৰিছে। ইয়াত আমাৰ ক'বলগীয়া কেইটামান কথা আছে। তেওঁ যিবিলাক প্ৰনাউন্সিয়েশ্যন কৰিছে তাত বহুতকেইটা প্ৰনাউন্সিয়েশ্যন সম্পূৰ্ণ ভুল, যিটোৰ পৰা মানে গীতটোৰ অৰ্থই নোলায়। তেওঁ হয়তো বড়ো ভাষা নাজানে, ইয়াৰ পৰা আমি বুজিছোঁ। তাৰ উপৰি তেওঁ যিখিনি মানে ভিডিঅ' কৰিছে, এই ভিডিঅ'টো আমাৰ বড়ো জাতিৰ কাৰণে উপযুক্ত নহয় বুলি পেলাই বহুত কমেণ্টত পোৱা গৈছে। এতিয়া তেওঁ আনায়া বৰ্মই কি কৰিলে, যেতিয়া প্ৰায় 350 মান মানে তেওঁৰ এগেইনষ্টত কমেণ্ট আহিবলৈ ধৰিলে, তেওঁ মানে কি কৰিলে, মোৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জী এইটো মানে কালেকশ্যন বুলি দিলে, ধীৰেশ্বৰ বড়ো নাৰ্জীৰ কালেকশ্যন বুলি দিলে, অৰ্থাৎ মোক কালেক্টৰ বনাই দিলে। 350 মান এগেইনষ্টত যেতিয়া কমেণ্ট আহিল, তেতিয়া আকৌ দেখিলোঁ যে আজি তেওঁ কি কৰিছে, যে কমেণ্টৰ যিটো ব্যৱস্থা আছে সেইটো তেওঁ টাৰ্ণ অফ কৰি থৈছে। এনেকুৱাকৈ তেওঁ মানে কিহৰ কাৰণে কৰিছে নাজানো, কাৰণ বিভিন্ন মানুহবিলাক আনকি ইউনিভাৰ্চিটিৰ বহুত প্ৰফেচৰ, আনকি কলেজ হায়াৰ ছেকেণ্ডেৰীৰ যিবিলাক প্ৰিন্সিপাল, তেওঁলোকে তেওঁৰ এগেইনষ্টত বহুত কমেণ্ট লিখিছে। তেওঁ হয়তো তেওঁলোকক চিনি নাপায়, কিন্তু আমি চিনি পাওঁ। গতিকে বা হয়তো তেওঁ জানি পেলাই হয়তো সেই কমেণ্টৰ যিটো বক্স আছে সেইটো তেওঁ মানে ডিলিট কৰি দিবলৈ বাধ্য হৈছে। এতিয়া আমাৰ সৰ্বশেষত কথা হ'ল, তেওঁ যে ভুল কৰিছে, এটা জাতিৰ যিটো মানে সংস্কৃতি আছে, সেই সংস্কৃতিটো তেওঁ ধ্বংস কৰিছে। আৰু এজন গায়িকাৰ যিটো গীত তেওঁ কোনো পাৰ্মিশ্যন নোহোৱাকৈ সকলো ৰাইট বিয়াৰটা সংৰক্ষিত হোৱাৰ পিছতো গায়কৰ ফালৰ পৰা সংৰক্ষণ কৰা হৈছে। এইটো 2024 চনত ইউটিউবত এৰি দিয়া হৈছিলে, তাতো মানে গীতটিৰ সৰ্বস্বত্ব সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। তেনে অৱস্থাত তেওঁ কাক সুধি পেলাই সেই গীতটো তেওঁ ফিউজন কৰিলে, সেইটোত আমাৰ আপত্তি আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।